নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক কাইলৈ 15 আগষ্টত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন বৈঠকত মিলিত হ'ব আলাস্কাত অনুষ্ঠিত হ'ব এই বহুচৰ্চিত বৈঠকখন এই বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতিৰ বিষয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছে যে যদি ৰাছিয়াই ইউক্ৰেইনত যুদ্ধবিৰতিৰ বাবে সন্মতি নজনায় তেন্তে তেওঁলোকে অতি গুৰুতৰ পৰিণাম ভুগিব লাগিব ইফালে আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেচেন্টে ভাৰতক সতৰ্ক কৰি দিছে তেওঁ কৈছে এই বৈঠক যদি সফল নহয় তেতিয়াহলে আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক বৃদ্ধি কৰিব পাৰে ভাৰত হৈছে ৰাছিয়াৰ দ্বিতীয় বৃহত্তম তেল ক্ৰেতা ট্ৰাম্পৰ যুক্তি হৈছে যে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰিলে ৰাছিয়াৰ অৰ্থনীতি প্ৰভাৱান্বিত হ'ব আৰু পুটিনৰ ওপৰত চাপ সৃষ্টি কৰিব পৰা যাব আমেৰিকাৰ বিত্তমন্ত্ৰীয়ে কৈছে যে ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক বৃদ্ধিৰ সিদ্ধান্ত শুকুৰবাৰে ট্ৰাম্প আৰু পুটিনৰ মাজত হ'বলগীয়া বৈঠকৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব বেচেন্টে বুধবাৰে ব্লুমবাৰ্গ টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছে আমি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত গৌণ শুল্ক আৰোপ কৰিছো মোৰ মতে যদি পৰিস্থিতি ঠিক নহয় তেন্তে নিষেধাজ্ঞা বা গৌণ শুল্ক বৃদ্ধি হ'ব পাৰে এই মাহৰ আৰম্ভণিতে ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত ইতিমধ্যে থকা 25% শুল্কৰ উপৰিও অতিৰিক্ত 25% শুল্ক আৰোপ কৰাৰ ঘোষণা কৰিছিল ট্ৰাম্পে বুধবাৰে ৱাশ্বিংটন ডিচিৰ কেনেডি চেণ্টাৰত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কৈছিল যে পুটিনৰ সৈতে সাক্ষাতৰ পাছতো তেওঁ হয়তো ইউক্ৰেইনত নাগৰিক হত্যা বন্ধ কৰাৰ বাবে পুটিনক পতিয়ন নিয়াব নোৱাৰিব ইয়াৰ পূৰ্বে ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ আৰু ইউৰোপীয় নেতাসকলৰ সৈতে এক ভাৰ্চুৱেল বৈঠক কৰিছিল চৰ্চা হৈছে যে এই বৈঠকত ট্ৰাম্পে ইউৰোপীয় নেতাসকলক কৈছিল যে পুটিনৰ সৈতে সাক্ষাতৰ মূল এজেণ্ডা হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধবিৰতি কৰোৱা এই বৈঠকত আমেৰিকাৰ উপৰাষ্ট্ৰপতি জে.ডি. ভেন্সৰ সৈতে ব্ৰিটেইন ফ্ৰান্স জাৰ্মানী ইটালী ফিনলেণ্ড আৰু পোলেণ্ডৰ নেতাসকল উপস্থিত আছিল লগতে ইউৰোপীয় সংঘৰ মুৰব্বী উৰ্চুলা ভন ডেৰ লেয়েন আৰু নাটোৰ মুৰব্বী মাৰ্ক ৰুটো এই বৈঠকত অংশগ্ৰহণ কৰিছিল আলাস্কাত অনুষ্ঠিত হ'বলগীয়া বৈঠকৰ পৰা ইউৰোপীয় দেশসমূহক বাদ দিয়া হৈছে বুধবাৰে ট্ৰাম্পৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকত ইউক্ৰেইনৰ স্বাৰ্থ আৰু ইউৰোপৰ নিৰাপত্তাত ট্ৰাম্পৰ এজেণ্ডাত অগ্ৰাধিকাৰ দিয়াৰ এক প্ৰয়াস কৰা হৈছিল আৰু কিছু পৰিমাণে এই প্ৰয়াস সফল হোৱা যেন দেখা গৈছে বুধবাৰে সন্ধিয়া ট্ৰাম্পে এই বৈঠকক 10 নম্বৰ দিছিল আৰু কৈছিল যে যদি ৰাছিয়াই ইউক্ৰেইনত যুদ্ধ বন্ধ নকৰে তেন্তে তেওঁলোকে অতি গুৰুতৰ পৰিণাম ভুগিব লাগিব তেওঁ এইটো কৈছিল যে যদি শুকুৰবাৰৰ বৈঠক ভালদৰে সম্পন্ন হয় তেন্তে তেওঁ পুটিন আৰু জেলেনস্কি দুয়োকে লৈ অতি সোনকালে আন এখন বৈঠক আয়োজন কৰিব পাৰে ইয়াৰ পাছতো ইউৰোপীয় নেতাসকলে তেওঁলোকৰ বক্তব্যত পুনৰ কৈছে যে যিকোনো চূড়ান্ত সিদ্ধান্তত ইউক্ৰেইনৰ অংশগ্ৰহণ অপৰিহাৰ্য ইপিনে ট্ৰাম্প আৰু পুটিনৰ মাজত বৈঠকৰ ঘোষণাৰ পাছৰে পৰা ট্ৰাম্পে কেইবাবাৰো ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত ভূমিৰ আদান প্ৰদানৰ কথা উল্লেখ কৰিছে ইয়াৰ ফলত এই আশংকাৰ সৃষ্টি হৈছে যে ট্ৰাম্পে পুটিনৰ দীৰ্ঘদিনীয়া দাবীৰ আগত আত্মসমৰ্পণ কৰি ইউক্ৰেইনৰ এক বৃহৎ অংশৰ ওপৰত ৰাছিয়াৰ দাবী মানি ল'ব বিচাৰিব পাৰে বুধবাৰে পুৱা ৰাছিয়াৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ এলেক্সি ভাডিয়েভে পুনৰ কৈছিল যে জুন 2024ত পুটিনে যি অৱস্থান গ্ৰহণ কৰিছিল ৰাছিয়া এতিয়াও তাত অটল আছে সেই সময়ত পুটিনে কৈছিল যে যদি ইউক্ৰেইনে ৰাছিয়াই আংশিকভাৱে দখল কৰা 4টা অঞ্চল প্ৰত্যাহাৰ কৰে তেন্তে তৎক্ষণাত যুদ্ধবিৰতি আৰম্ভ হ'ব এই 4টা অঞ্চল হৈছে ডনেটস্ক লুহানস্ক খেৰছন আৰু জাপৰিজিয়া পুটিনে এইটোও কৈছিল যে ইউক্ৰেইনে নাটোত যোগদানৰ প্ৰচেষ্টা আনুষ্ঠানিকভাৱে বন্ধ কৰিব লাগিব এইবোৰ ৰাছিয়াৰ সৰ্বাধিক দাবী যিবোৰক ইউক্ৰেইন বা ইউৰোপীয় সহযোগীসকলে গ্ৰহণযোগ্য বুলি নাভাবে জেলেনস্কিয়ে কৈছে যে তেওঁৰ সম্পূৰ্ণ বিশ্বাস যে যদি ৰাছিয়াক কোনো অঞ্চল দি দিয়া হয় তেন্তে ভৱিষ্যতে তেওঁলোকে সেই অঞ্চলসমূহক ইউক্ৰেইনকে আক্ৰমণৰ বাবে ব্যৱহাৰ কৰিব পাৰে এই ভয়ৰ মোকাবিলাৰ বাবে এটা উপায় হ'ব পাৰে
নিৰাপত্তাৰ নিশ্চয়তা অৰ্থাৎ ইউক্ৰেইনৰ নিৰাপত্তা দীৰ্ঘম্যাদীভাৱে নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি এতিয়া এই বিষয়বোৰ ডোনাল্ড ট্ৰাম্প আৰু পুটিনৰ আলাস্কাৰ বৈঠকত নিশ্চিতভাৱে স্থান পাব পাৰে কিন্তু এই সমূহক অগ্ৰাধিকাৰ দি যুদ্ধবিৰতিৰ বাবে ট্ৰাম্পে পুটিনক সৈমান কৰাব পাৰে নে নাই সেয়াহে লক্ষণীয় হ'ব আপোনালোকে চাই আছিলে দেশ দুনিয়া বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ধন্যবাদ